অস্ত্ৰ থাকিলেহে জীয়াই থাকিব অসমীয়া মানুহ। মুখ্যমন্ত্ৰীৰ মতে এই এটা প্ৰেক্টিকেল ব্যৱস্থাই বচাব অসমীয়াক। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা বিৰোধী দল সংগঠনৰ। বদনেও অসম ধ্বংস কৰিবলৈ মান অনা নাছিল। মুখ্যমন্ত্ৰীয়ে যিদৰে হাতত অস্ত্ৰ তুলি দি অসমখন ধ্বংস কৰিব বিচাৰিছে। অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। অসমৰ এখেতেই প্ৰথম মুখ্যমন্ত্ৰী যিজনে অসমক বিস্ফোৰিত কৰাৰ কথা চিন্তন কৰে। তেখেতৰ কথাৰ পৰা আৰু এটা কথা প্ৰমাণ হয় যে বিজেপি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ পৰিস্থিতি বিস্ফোৰক কৰিবলৈ কাম কৰি আছে আৰু তাৰ বাবে সাম্প্ৰদায়িক জিঘাংসা বৃদ্ধিত উদগনি দিছে। বদন বৰফুকনেও আনকি ক্ষমতাৰ লালসাতহে মানহানা আনিছিল, অসম ধ্বংস কৰিবলৈ নহয়। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে শাসনত থকাৰ পিছতো অসমৰ পৰিস্থিতিৰ বিস্ফোৰণ কৰিবলৈহে কাম কৰিছে। অসমত এদিন বিস্ফোৰক পৰিস্থিতি সৃষ্টি হ'বই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সেয়াই বিচাৰে। তেনে পৰিস্থিতিত হাতত অস্ত্ৰ থাকিলেহে জীয়াই থাকিব হেনো আমাৰ মানুহ। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হ'লে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব। দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। মানৰ আক্ৰমণৰ পিছতো সভ্যতা সংস্কৃতি ৰক্ষা কৰিছে অসমীয়াই। অসমৰ মানুহে মোগলকো খেদিছিল। অস্ত্ৰ নহয়, প্ৰথমে মৌলিক প্ৰয়োজনীয়খিনি দিয়ক। বিশুদ্ধ খোৱা পানী দিয়ক, পথাৰত পানীৰ ব্যৱস্থা কৰক। দ্বিতীয়তে, আমাৰ অসমখন যদি আপুনি দুৰ্বল বুলি ভাবিছে তেন্তে আপুনি ভুল ভাবিছে। মুখ্যমন্ত্ৰী মহোদয়, এইখন অসমৰ মানুহে মোগলক খেদিছিল, ইংৰাজক খেদিছিল আৰু এইখন অসমে মানৰ আক্ৰমণৰ পিছতো নিজৰ সভ্যতা সংস্কৃতি অটুট ৰাখিছে। গতিকে অসমীয়াই কেনেকৈ জীয়াই থাকিব লাগে সেয়া বিজেপিয়ে শিকোৱাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰীক উভতি ধৰিছে অসম জাতীয় পৰিষদেও। দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ দাবী, মানুহে যদি হাতত অস্ত্ৰ তুলি লৈ নিজেই নিজৰ সুৰক্ষা সুনিশ্চিত কৰিবলগীয়া হয় তেন্তে চৰকাৰ এখনৰ প্ৰয়োজন ক'ত? মুখ্যমন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাই কিয় অসমীয়া মানুহৰ সুৰক্ষা দিব নোৱাৰে? কোন হিমন্ত বিশ্ব শৰ্মা যেতিয়া জাতিটো মন গ'লে মাৰি পেলাব, জাতিটোক মন গ'লে বন্দুক ল'বলৈ দিব? এতিয়া গাঁৱে ভূঞে মানুহে মদ খাব, গাঁৱে ভূঞে মদ সহজলভ্য কৰি দিছে আৰু গাঁৱে ভূঞে মানুহে বন্দুক হাতত লৈ ঘূৰি ফুৰিব। এইটো হ'ল হিমন্ত বিশ্ব ফৰ্মুলা। তেখেতে অসমে যাতে সুৰক্ষিত কৰিব নোৱাৰে সেই ব্যৰ্থতা স্বীকাৰ কৰি লৈছে। আৰু এই ষ্টেটমেণ্টটো দিয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মুহূৰ্ত ক্ষমতাত থকাৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে। মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰি জগদীশ ভূঞাই ক'লে, অসমীয়া জাতিক হিমন্ত বিশ্ব বা বিজেপিৰ প্ৰয়োজন নাই। অসমৰ বাকী মানুহবোৰ শুই থকাও নাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পাকিস্তান সদৃশ পৰিৱেশ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ ভূঞাৰ। হিমন্ত বিশ্ব শৰ্মাক কোনে ঠিকা দিছে জাতিটোৰ ঠিকা? বিজেপিক কোনে অসমীয়া জাতিৰ ঠিকা দিছে যে তেওঁ মন গ'লে জাতিটোক উদ্ধাৰ কৰিম বুলি ক'ব, জাতিটোক সুৰক্ষিত কৰিম বুলি ক'ব, মন গ'লে জাতিটোক তেওঁ নিশেষ হৈ যাব বুলি ক'ব, বন্দুক ল'বলৈ পৰামৰ্শ আগবঢ়াব? এখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এটা জাতিক বন্দুক লৈ জীয়াই থাকিবলৈ পৰামৰ্শ দিব পাৰে? বিশ্বত এনেকুৱা ঘটনা আছে ক'ৰবাত? হিমন্ত বিশ্ব অসমখনক পাকিস্তান সদৃশ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম আপোনাৰ পৈতৃক সম্পত্তি নহয়। অসমখন সুৰক্ষিত হ'ব নিজৰ ভৰিত। অসমীয়া জাতি অসমক সুৰক্ষিত কৰি ৰাখিব। আপুনি কোন? ব্যুৰ' ৰিপৰ্ট DY365।